গুৱাহাটীৰ পৰা মই ছাজিদা বুল্লা, কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ পোহৰ জোনাকলৈ শুভকামনা জনাই পাঠ কৰিব লৈছোঁ মোৰ স্বৰচিত এটি কবিতা। কবিতাৰ শিৰোনাম সোণালী আঘোণ। কোন তই সোণালী আঘোণ, হেমন্তৰ আঁচলত লুকাই কুঁৱলীৰ উৰণি গুচাই যৌৱন বলিয়া বতাহত হাঁহি হাঁহি কৃষকক দেখুৱাইছ সাৰ পাই উঠা সোণালী পথাৰ। পাহৰি যায় কৃষকে গ্ৰীষ্মৰ প্ৰখৰ ৰ'দত বোকা পানী খচি হাল কোৰ বাই মাটিত পেলোৱা তেজৰ ঘাম। পাহৰি যায় ধাননি মোহনি ৰূপৰ বতাৰত দাৱনী আহে লৱৰী হাতত চিকচিকীয়া কাঁচি আনন্দত আত্মহাৰা হৈ বোলাই যায় কেচ কেচকৈ ধানৰ থোকত। বেলিৰ পৰত ডেকাই ডাঙৰি বান্ধি জিৰিপ জিৰিপ শব্দৰে দীঘল সোজেৰে চোতাল ভৰাই লখিমী ভঁৰাল হৈ পৰে অভাৱ অনাটন। ভোকৰ এমুঠি ভাতৰ সোৱাদ নোহোৱাৰ ধুমতে গাঁৱৰ ঘৰে ঘৰে ঢেঁকীৰ চাবৰ শব্দই ন ধানৰ ভোজত বৰা চাউল দৈ গাখীৰ মাছ মাংস শাক পাচলি পৰিভৰ কৰে আঘোণৰ মধুৰ সুৱতি সোৱাদ।